মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই আমাৰ অসমীয়া এমাইল এছামিছৰ 3টা পাঠৰ পৰা অৰ্থাৎ উদ্যোগী হৈ অহা ভাৰতীয় সংস্কৃতি, অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি, এই 3টা পাঠৰ পৰা কি কুৱেশ্যন হ'ব পাৰে, 1 নম্বৰৰ, 2 নম্বৰৰ আৰু 4 নম্বৰৰ কি প্ৰশ্ন চালে তোমালোকে পৰীক্ষাত কমন পাবা, সেই কুৱেশ্যনবোৰ আজি মই তোমালোকক দিবলৈ ওলাইছোঁ। শ্বৰ্ট কুৱেশ্যনৰ এনচাৰবোৰ মই লগতে এনচাৰো দি দিছোঁ। কেৱল তোমালোকে ভালদৰে চালেই হ'ল। আজি হৈ যোৱা ছ'চিয়েল ছায়েন্সৰ এক্সামত 6-7টামান MCQৰ বাদে বাকী আটাইবোৰ MCQ সহ 3, 4 আৰু 5 নম্বৰৰ প্ৰশ্নবোৰ কমন পৰিছিল। যদিহে তোমালোকে মোৰ ছ'চিয়েল ছায়েন্সৰ ওপৰত দিয়া আটাইবোৰ ভিডিঅ' চাইছিলা, তেতিয়াহ'লে কমন কিমান আহিছিল নিজে এবাৰ কল্পনা কৰি চোৱা। ঠিক তেনেদৰে ছায়েন্স আৰু মেথছৰ লগতে এছামিছ এমাইলৰো কমন পৰিব। কেৱল ইতিমধ্যে দিয়া ভিডিঅ'বোৰ এবাৰ চাই ল'বা। ঠিক আছে, তোমালোক আটাইৰে সুস্বাস্থ্য ও ভাল ফলাফল কামনা কৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ পাহৰি নাযাবা। আহা তেতিয়াহ'লে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যন, 1 মাৰ্কৰ কুৱেশ্যন একেটা। অতি চমু প্ৰশ্নৰ উত্তৰ লিখা একেটা গোটেইকেইটা তোমাৰ 1 নম্বৰৰ প্ৰশ্ন হয়। 1 নম্বৰৰ প্ৰশ্ন মই 26টা দিছোঁ, 3টা লেচনৰ পৰা, 3টা পাঠৰ পৰা। এই 26টাৰ ভিতৰতেই তোমালোকৰ থাকিব। প্ৰথম কুৱেশ্যনটো আছে, দেৱজিৎ ভুঞাই ৰচনা কৰা এখন অসমীয়া গ্ৰন্থৰ নাম লিখা। উত্তৰটো হৈছে এ নিশাৰ কবিতা। বা তোমালোকক এনেকৈও প্ৰশ্নটো সুধিব পাৰে, এ নিশাৰ কবিতা কোনে ৰচনা কৰিছিল? উত্তৰটো তেতিয়া দিবা দেৱজিৎ ভুঞা। সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে? চিত্ৰশিল্প। সকলোকে বান্ধি থোৱা এনাজৰীডালক কি বোলে? অসমীয়া ভাষা। ফ্ৰম ভলগা টু গংগা, মধ্য এছিয়া কা ইতিহাস। ইয়াত 2খন গ্ৰন্থ দিয়া হৈছে। ফ্ৰম ভলগা টু গংগা কোনে লিখিছিল? পৰীক্ষাত এনেকৈ দিব পাৰে। উত্তৰ পণ্ডিত ৰাহুল সংস্কৃতিয়ান। মধ্য এছিয়া কা ইতিহাস কোনে লিখিছিল? চেম উত্তৰ, পণ্ডিত ৰাহুল সংস্কৃতিয়ান। ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো? উত্তৰ মংগোলীয়। প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল? উত্তৰটো হৈছে যাদু, মন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ বাবে প্ৰসিদ্ধ আছিল। এজন সফল উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি? উত্তৰ এলাহ। ঠিক আছে। নেক্সট আমি যদি 2 নম্বৰ পেজটোত চাব যাওঁ, 1 নম্বৰৰ কুৱেশ্যন তোমালোকে কি চাব লাগিব? তোমালোকে চোৱা, কিটছৰ কোনটো কবিতাৰ তীব্ৰ সমালোচনা হয়? ইণ্ডিমিয়ন। আপুনি যদি দুখীয়া হৈ জন্মিছে, সেয়া আপোনাৰ ভুল নহয়। কথাষাৰৰ বক্তা কোন? উইলিয়াম শ্বেক্সপিয়াৰ। জনজাতীয় গোষ্ঠীক অন্য এটা কি নামেৰে জনা যায়? অনাৰ্য জাতি। তোমালোকে মই লাহে লাহে ভিডিঅ'টো দেখাই দিছোঁ। 1 মাৰ্কৰ কুৱেশ্যনখিনি তোমালোকে চাই লোৱা। এই প্ৰশ্নখিনি মই 26টা কুৱেশ্যন দিছোঁ তোমালোকক। এই 26টা কুৱেশ্যন তোমালোকে ভালদৰে চাই লোৱা। এনচাৰ সহকাৰে দিয়া আছে ইতিমধ্যে। ঠিক আছে, তো এইখিনি ভালদৰে চাই লোৱা। ইয়াৰ পৰাই 1 নম্বৰৰ এই 3টা লেচনত তোমাৰ যিয়ে নাহাক কিয় ইয়াৰ পৰাই থাকিব। ঠিক আছে। নেক্সট পেজত যদি আমি যাওঁ, তেতিয়াহ'লে 3 নম্বৰ পেজত কি আছে চোৱা। 3 নম্বৰ পেজটো চোৱা। কোনগৰাকী মোগল সম্ৰাটৰ আলমত চিত্ৰশিল্পক নতুন ধাৰা পোনপ্ৰথমে ভাৰতত প্ৰৱেশ কৰে? মোগল সম্ৰাট বাবৰ। কুৱেশ্যনকেইটা তোমালোকে চাই যোৱা। ঠিক আছে, মই লাহে লাহে তোমালোকক দেখাই দিছোঁ। কুৱেশ্যনকেইটা এবাৰ চাই ল'লে হ'ল তোমালোকে। ঠিক আছে। কুৱেশ্যনটো চাইছোঁ W নম্বৰত, সুপ্ৰভাত শিক্ষাৰ্থীসকল, এই কথাষাৰ কোনে কৈছিল? উত্তৰটো হৈছে শ্ৰেণী শিক্ষক প্ৰকাশ গোস্বামীয়ে। ঠিক আছে, ভালদৰে এবাৰ চাই লোৱা।
শেষত লাষ্ট নাম্বাৰ প্ৰশ্ন, নাৰায়ণ মূৰ্তিৰ জন্ম ক'ত হয়? নাৰায়ণ মূৰ্তিৰ জন্ম ক'ত হয়? উত্তৰ কৰ্ণাটকৰ এক নিম্ন মধ্যবিত্ত পৰিয়ালত। ঠিক আছে। নেক্সট, এতিয়া আমাৰ 1 নম্বৰৰ প্ৰশ্ন, এই 3টা লেচনৰ ভিতৰত একেটা চালে হ'ল। 1 নম্বৰৰ কুৱেশ্যন সম্পূৰ্ণ সমাপ্ত হ'ল। 2 নম্বৰৰ কুৱেশ্যন কি কি চাবা ইয়াত চোৱা। চমু টকা লিখাত যিকোনো এটা আহিব, 2 নম্বৰ থাকিব। এইকেইটাৰ ভিতৰত তোমালোকৰ এটা চমু টকা আহিব। তো এইকেইটা তোমালোকে আটাইকেইটা চাবা, তেতিয়া এটা কমন পাই যাবা। অংগৰাগ পাপন মহন্ত, জুবিন গাৰ্গ, সৰ্বপল্লী ৰাধাকৃষ্ণন, য়াণ্ডা বসন্তী। 3 নম্বৰৰ প্ৰশ্নটো চোৱা। 2 নম্বৰৰ প্ৰশ্ন একেটা, যেনে এতে দিছোঁ, সফল উদ্যোগী হ'বলৈ কিয় কঠিন? কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল? এই গোটেইকেইটা কুৱেশ্যন তোমালোকে 2 নম্বৰৰ হয়। এই কুৱেশ্যনকেইটা তোমালোকে ভালদৰে চাই ল'বা। 2 নম্বৰৰ কুৱেশ্যন 3টা লেচনৰ মাজত একেটা 2 নম্বৰৰ কুৱেশ্যন চালেই তোমালোকৰ হৈ যাব। এইকেইটাৰ ভিতৰতেই তোমালোকৰ থাকিব। ঠিক আছে। নেক্সট যদি আমি চাওঁ, নেক্সট 2 নম্বৰৰ প্ৰশ্ন, এই আৰু কেইটা 2 নম্বৰৰ প্ৰশ্ন একেটা চালেই হৈ যাব। নাই আৰু 4 নম্বৰত চোৱা, তোমালোকৰ তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। 4 নম্বৰৰ কাৰণে তোমালোকে কি চাব লাগিব? 4 বা 5 নম্বৰত যদি দিয়ে, 5 নম্বৰত নিদিয়ে বোধ হয়, 4 নম্বৰৰে বেছিকৈ দিয়ে। তো যদি 5 নম্বৰৰ দিয়ে তথাপিতো হৈ যাব। 4-5 নম্বৰ থাকিলে একেটা কুৱেশ্যন তোমালোকে চাই যাবা। যেকেইটা কুৱেশ্যন দিছোঁ এই কুৱেশ্যনকেইটা চাই গ'লে হৈ যাব তোমালোকৰ। ঠিক আছে। একেটা কুৱেশ্যন ভালদৰে চালে এই 3টা লেচনৰ পৰা তোমালোকে যি চাবা সেয়ে কমন পৰিব। তো এইখিনি তোমালোকে ভালদৰে অলপ চাই ল'বা। তাৰপিছত মই পাৰিলে অহাকালি আৰু এটা বেলেগ ভিডিঅ' তোমালোকলৈ দি দিম। তো গতিকে আজিলৈ আৰু বিশেষ নাই, ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।